নমস্কাৰ জবৰ নতুন ভিডিও এটা স্বাগতম জনালো আজি নতুন ভ্যাকেন্সি ডিটেইলছ বিলাক মই ডিসকাস কৰিম চাই যাব ভিডিওটো প্ৰথমটো ভ্যাকেন্সি হোটেল এখনৰ পৰা আহিছে গুৱাহাটী পোষ্ট আহিছে প্ৰথমটো মেইনটেনেন্স সুপাৰভাইজাৰ এজ লিমিট 18 প্লাস হ'ব লাগিব কোৱালিফিকেশন আইটিআই পাস কৰা হলে হ'ব work experience লাগিব 2 to 3 years দুই নম্বৰ পোষ্ট হৈছে কমিস ফৰ কন্টিনেন্টাল সেকশন ইয়াতো 18 প্লাস হ'ব লাগিব কোৱালিফিকেশন ইয়াতে মেট্ৰিক পাস কৰা হলে এপ্লাই কৰিব পাৰিব আৰু work experience 2 to 3 years of work experience লাগিব benefits food and accommodation খোৱা আৰু থকাটো তাৰ হোটেলৰ পৰা দিব তেওঁলোকে কোনো এপ্লিকেশন ফিজ নাই যদি ইন্টারেস্টেড হয় তেতিয়া হলে এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু ইয়াতে লোকেশন দিয়া আছে হোটেলৰ NH31 অপোজিট বিদ্যা ইন্টাৰনেশনাল স্কুল আমিনগাঁও গুৱাহাটী আসাম পিছৰটো ভ্যাকেন্সি আপোনালোকৰ HDFC বেংকৰ পৰা আহিছে কাস্টমাৰ কেয়াৰ এক্সিকিউটিভ আৰু কাস্টমাৰ এক্সপেৰিয়েন্স এক্সিকিউটিভ লোকেশন পাছিঘাট দুলিয়াজান গণেশগুৰি বিহপুৰিয়া গোৱালপাৰা আৰু বিজয়নগৰ যদি এপ্লাই কৰে জব ডেসক্ৰিপশন দিয়া আছে এইখিনি পইণ্ট বিলাক পঢ়ি যাব এবাৰ কোনো এটা জবত এপ্লাই কৰাৰ সময়ত সেই জবটোৰ কামখিনি জানি লোৱাটো দৰকাৰ হয় গতিকে এবাৰ পঢ়ি লব লোকেল ক্যান্ডিডেটক প্ৰিফাৰেন্স দিব আগত যদি ইন্টারেস্টেড হয় ইয়াতে মেইল দিয়া আছে মেইলটোত বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব ইয়াৰে মাৰ্চৰ 5 তাৰিখ পিছৰটো ভ্যাকেন্সি আপোনালোকৰ আৰকে সৰাগী গ্ৰুপৰ পৰা আহিছে কালেকশন এক্সিকিউটিভৰ ভ্যাকেন্সি লোকেশন ABC গুৱাহাটী স্যালাৰি 15000 পাৰ মান্থৰ লগতে ইনসেন্টিভ থাকিব এক্সপেৰিয়েন্স মিনিমাম 6 মাহৰ হ'ব লাগিব কোৱালিফিকেশন হাই সেকেন্ডাৰী পাস কৰা বা ডিগ্ৰী পাস কৰা হলে এপ্লাই কৰিব পাৰে এইটো মেলত বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব মাৰ্চৰ 5 তাৰিখ পিছৰ ভ্যাকেন্সি হেলথ ষ্টাৰ হেলথ এণ্ড এলাইড ইন্স্যুৰেন্স কোম্পানীৰ পৰা আহিছে সেলছ মেনেজাৰৰ ভ্যাকেন্সি নৰ্থ ইষ্ট ৰিজনৰ কাৰণে মিনিমাম গ্ৰেজুৱেচন হ'ব লাগিব আৰু 6 মাহৰ এক্সপেৰিয়েন্স লাগিব মিনিমাম Next to regional admin head Guwahati location qualification MBA কৰা হ'ব লাগিব আৰু 1 বছৰৰ এক্সপেৰিয়েন্স লাগিব আৰু salary based in the industry হ'ব আৰু আপোনালোকৰ আদাৰ কিছুমান বেনিফিট থাকিব কোম্পানী ক্ৰাইটেৰিয়া হিচাপত আদাৰ বেনিফিট থাকিব এইখিনি চাই তেওঁলোকে জনাই দিব পিছত সিলেকশন হোৱাৰ পিছত গম পাব আপোনালোকে এইটো মেলত বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব ইয়াৰে মাৰ্চৰ 5 তাৰিখ পিছৰ ভ্যাকেন্সি ডেলিভাৰী কোম্পানী এটাৰ পৰা আহিছে MIS এক্সিকিউটিভৰ ভ্যাকেন্সি নিয়াৰ বাইহাটা চাৰিআলি মদনপুৰ আসাম salary 18 পৰা 20000 ৰ ভিতৰত লগতে PF আৰু VSI পাব মিনিমাম 1 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব আৰু প্ৰফিচিয়েন্সি VLOOKUP HLOOKUP PowerPoint এইবোৰ এডভান্স এক্সেলৰ কাম জানিব লাগিব আৰু ইমেইল হ্যান্ডেল কৰাৰ লগতে ইংলিশ কমিউনিকেশন এখিনি পাৰিব লাগিব ইন্টারেস্টেড হলে ইমেইলটো বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব মাৰ্চৰ 5 তাৰিখ পিছৰ ভ্যাকেন্সি RNFI সাৰ্ভিসেস লিমিটেডৰ পৰা আহিছে ডিস্ট্ৰিক্ট কোঅৰ্ডিনেটৰ ভ্যাকেন্সি ইয়াতো লোকেশন যোৰহাট ডিব্ৰুগড় লখিমপুৰ তিনচুকীয়া শিলচৰ আসাম ত্ৰিপুৰা আৰু আগৰতলাৰ কাৰণে হয় প্ৰিফাৰেন্স দিব যদি if anyone is ready to join with their team এইবোৰ কিছুমান পইণ্ট আছে এইবোৰ মই পঢ়িলে ভিডিওটো বেছি দীঘল হৈ যায় এইটো মেলত বায়োডাটা পঠিয়াব লাষ্ট ডেট ইয়াৰে 6 মাৰ্চ পিছৰ ভ্যাকেন্সি এডুকেশন ইনষ্টিটিউটৰ পৰা আহিছে ধাৰাপুৰ গুৱাহাটী ৰিসেপশনিষ্টৰ পোষ্ট ডিগ্ৰী পাস কৰা হ'ব লাগিব লগতে এক্সেলেন্ট কমিউনিকেশন স্কিল আৰু স্মাৰ্ট ল্যাঙ্গুৱেজ স্কিল হ'ব লাগিব স্যালাৰি 25000 আপ টু 25000 হয় এইটো মেলত বায়োডাটা পঠিয়াব আৰু ফিমেল ক্যান্ডিডেটক আগতে প্ৰিফাৰেন্স দিব পিছৰ ভ্যাকেন্সিটো মেল ট্ৰেভেলিং সেলস এক্সিকিউটিভ হেভিং নলেজ অফ আসাম এণ্ড নৰ্থ ইষ্ট states any states মানে নৰ্থ ইষ্টাৰ্ণ states should be willing to travel for 20 to 22 days in a month for a nationally reputed consumer durable brand the candidate should be resident of Assam অসমৰ candidate হ'ব লাগিব আৰু qualification BA নহলে MBA কৰা হলে এপ্লাই কৰিব পাৰে বেসিক নলেজ থাকিব লাগিব মাইক্ৰসফট এক্সেল আৰু ইন্টাৰনেটত তাৰ লগতে ইংলিশ হিন্দী আৰু আসামিজ জানিব লাগিব লগতে বেংগলীও জানিব লাগিব the candidate must possess two wheeler vehicle নিজৰ বাইক নলেজ কৰি লাগিব আৰু এইখিনি যদি কোৱালিফিকেশন আছে ক্ৰাইটেৰিয়া যদি আপোনালোকৰ মিলিছে তেতিয়া হলে এই মেইলটোত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট হ'ব ইয়াৰ মাৰ্চৰ 10 তাৰিখ ইয়াত দিয়া আছে পঢ়ি চাব পিছৰ ভ্যাকেন্সি নীলাচল ক্ৰেডিট মেনেজমেন্ট প্ৰাইভেট লিমিটেডৰ পৰা আহিছে ফিল্ড কালেকশন এক্সিকিউটিভৰ ভ্যাকেন্সি গুৱাহাটীৰ কাৰণে 4টা বঙাইগাঁৱৰ কাৰণে এটা বৰপেটাৰ কাৰণে এটা যোৰহাটৰ কাৰণে এটা ডিব্ৰুগড়ৰ কাৰণে এটা তেজপুৰৰ কাৰণে এটা শিলচৰ এটা আৰু আগৰতলাৰ কাৰণে এটা কোৱালিফিকেশন মিনিমাম হাই সেকেন্ডাৰী পাস কৰিলে এপ্লাই কৰিব পাৰিব ফ্ৰেছাৰ এক্সপেৰিয়েন্স দুটা এপ্লাই কৰিব পাৰে স্যালাৰি আপোনালোকৰ ফ্ৰেছাৰৰ কাৰণে হ'ব 10000 লগতে ইনসেন্টিভ আৰু এক্সপেৰিয়েন্স সকলৰ কাৰণে নেগোশিয়েবল হ'ব ইন্টাৰভিউ টাইমত ডিসকাস কৰি ল'ব আৰু ইন্টাৰেস্টেড হলে ইমেইলটোত বায়োডাটা পঠিয়াই দিব পিছৰ যেটো ভ্যাকেন্সি এটো টি কোম্পানী এটাৰ পৰা আহিছে আপাৰ আসামৰ কাৰণে আৰু এই গুটেকেটা ভ্যাকেন্সিৰ কাৰণে আপোনালোকৰ 3 পৰা 5 বছৰৰ এক্সপেৰিয়েন্স লাগিব মটৰ ভেহিকল মেকানিক প্ৰথমটো 10 পাস কৰাৰ লগতে ITI কৰা হ'ব লাগিব 2 নম্বৰটো ওয়েজেস ক্লাৰ্ক বিকম পাস কৰা হ'ব লাগিব আৰু কম্পিউটাৰ এপ্লিকেশন ভালকে জানিব লাগিব যেনে MS অফিস আৰু টেলি জানিব লাগিব
ইলেক্ট্ৰিচিয়ানৰ ভেকেন্সি পিছৰটো 10 পাছ কৰাৰ লগতে ডিপ্লোমা কৰা হ'ব লাগিব ইলেক্ট্ৰিকেলত আৰু 2 বছৰীয়া মানে ITI কৰা হ'ব লাগিব পিছৰ ভেকেন্সিটো জুনিয়ৰ ক্লাৰ্কৰ ভেকেন্সি বিকম পাছ কৰাৰ লগতে এটা কম্পিউটাৰ এপ্লিকেশন চলাব জানিব লাগিব আৰু নেক্সট আপোনালোকৰ গেনছেট অপাৰেটৰ 10 পাছ কৰাৰ লগতে 1 ইয়াৰৰ SCVT কোৰ্স কৰা হ'ব লাগিব ITI মেকানিক ডিজেলত এজ লিমিট 28 ৰ পৰা 45 ৰ ভিতৰত হ'ব লাগিব আৰু ৰিলেক্সেশন পাব কাষ্ট ওয়াইজ ৰিলেক্সেশন পাব যদি ইন্টাৰেস্টেড হয় ইমেইলটো বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব ইয়াৰ 15 মাৰ্চ এইখিনি আছিল আজিৰ দিনটোৰ ভেকেন্সিৰ আপডেট ভিডিওটো যদি ভাল পায় লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ